মহানগৰীৰ উজান বজাৰ ঘাটত হঠাৎ ঘটিল অঘটন ৰখাই থোৱা এখন জাহাজত সংঘটিত হ'ল অগ্নিকাণ্ড আৰু এই জুইত সংঘটিত হোৱা জাহাজখন অগ্নিকাণ্ড সংঘটিত হোৱা জাহাজখনৰ নাম সুকাফা জাহাজখনৰ ভিতৰত তেতিয়া আবদ্ধ হৈ আছিল তিনিজনকৈ লোক অৱশ্যে কোনো ক্ষয়ক্ষতি নোহোৱাকৈ কথমপি ৰক্ষা পৰিছে এই লোক তিনিজন অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে জাহাজখন এই মুহূৰ্তলৈকে অৱশ্যে স্পষ্ট হোৱা নাই এই অগ্নিকাণ্ডৰ কাৰণ কি এই মুহূৰ্তত যি দৃশ্য দেখুৱাইছো আপোনালোকক সেয়া সেই সুকাফা নামৰ জাহাজখন উজান বজাৰ ঘাটত ৰখাই থোৱা আছিল জাহাজখন হঠাৎ জুই লাগিল কিন্তু কি ধৰণে জুই লাগিল জ্বলিপুৰি সাৰখাৰ হৈছে এখন জাহাজ মহানগৰীৰ উজান বজাৰ ঘাটৰ দৃশ্য ৰখাই থোৱা এখন জাহাজত লাগিল হঠাৎ জুই অগ্নিকাণ্ড সংঘটিত হোৱা জাহাজখন সুকাফা জ্বলিপুৰি সাৰখাৰ হৈছে আৰু জাহাজখনৰ ভিতৰত আবদ্ধ হৈ আছিল তেতিয়া তিনিজনকৈ লোক অৱশ্যে কোনো ক্ষয়ক্ষতি নোহোৱাকৈ কথমপি প্ৰাণ ৰক্ষা পৰিছে তিনিওজনৰে জুই লাগিছে বুলি কল পাইছো আহিছো জুই লাগা দেখা পাইছো পানী মাৰিছো এই যে জাহাজখনৰ নাম কি আছিল সুকাফা কেজন মানুহ আছিল ভিতৰত তিনিজন আছিল তেওঁলোক কিবা আহত হৈছে নেকি নাই নাই হোৱা নাই তাহনে আমাক এই কিমান সময়ত ঘটনাটো সংঘটিত হৈছিল 12:50 মানত আমি কল পাইছো 12:50 মানত এতিয়া সম্পূৰ্ণৰূপে আপোনালোকে জুই নিৰ্বাপন কৰিলে সম্পূৰ্ণভাৱে নিৰ্বাপন কৰা মহানগৰীৰ মালিগাঁওতো অগ্নিকাণ্ড জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল এটা বাসগৃহ অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণো ঘটিছিল এটা গেছ চিলিণ্ডাৰৰ গোশালাৰ কৃষ্ণনগৰত এই অগ্নিকাণ্ড আৰু ঘৰত থকা মন্দিৰৰ চাকিৰ পৰাই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা সম্পত্তি বিনষ্ট হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই এয়া গুৱাহাটী মহানগৰীৰ মালিগাঁওৰ গোশালাৰ ঘটনা জুইত সম্পূৰ্ণৰূপে যায় এটা বাসগৃহ চাকিৰ পৰাই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে আৰু য'ত ভস্মীভূত হৈছে গোটেই ঘৰটো লাখ টকাৰ ক্ষয়ক্ষতি হৈছে বিস্ফোৰিত হৈছে এটা গেছ চিলিণ্ডাৰ গোশালাৰ কৃষ্ণনগৰতে অগ্নিকাণ্ড চাকিৰ পৰাই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা সম্পত্তি বিনষ্ট হৈছে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে পিছত বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰে ৰাস উৎসৱৰ মাজতে কামপুৰতো ঘটিল অঘটন কামপুৰ কেন্দ্ৰীয় ৰাস নৃত্যত অংশ ল'বলৈ আহি ছাত্ৰীৰ মৃত্যু ঘটিছে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহী পিতৃ কন্যাক নিহত ছাত্ৰীগৰাকী কামপুৰ মহগৰীয়াটিৰ মাম্পি পৰা দুৰ্ঘটনাত আহত হৈছে পিতৃ মিণ্টু বৰা মাধৱ কন্দলী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মাম্পি ৰাস উৎসৱৰ মাজতে কামপুৰত এই ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে কামপুৰ কেন্দ্ৰীয় ৰাস নৃত্যত অংশ ল'বলৈ আহিছিল আৰু আহিয়েই ছাত্ৰীগৰাকীয়ে মৃত্যু সাৱটি ল'লে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই থৈ গৈছিল স্কুটি আৰোহী পিতৃ আৰু কন্যাক আৰু এই ঘটনাত পিতৃ আহত হৈছে গুৰুতৰভাৱে নিহত হৈছে ছাত্ৰীগৰাকী কামপুৰ মহগৰীয়াটিৰ মাম্পি বৰা বুলি চিনাক্ত কৰা হৈছে নিহত ছাত্ৰীগৰাকীক দুৰ্ঘটনাত আহত মাম্পিৰ পিতৃ মিণ্টু বৰা মাধৱ কন্দলী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল মাম্পি ছয়গাঁও আৰক্ষীৰ জালত পৰিছে ড্ৰাগ সৰবৰাহকাৰী ধৃত ড্ৰাগ সৰবৰাহকাৰীটো হৈছে সাইদুৰ ৰহমান জোৰ হিমলু চৌধুৰী পামত আৰক্ষী অভিযান চলাইছিল অভিযান কালত জব্দ কৰা হৈছে ড্ৰাগছৰ 33টাকৈ কণ্টেইনাৰ ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰা হৈছে ছয়গাঁও আৰক্ষীৰ জালত পৰিছে ড্ৰাগ সৰবৰাহকাৰী ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী অভিযান অব্যাহত ৰাখিছে ড্ৰাগ সৰবৰাহকাৰীক ধৰি গৈছে তাৰ পিছত আনটোকৈ ধৃত ড্ৰাগ সৰবৰাহকাৰী এইবাৰ সাইদুৰ ৰহমান জোৰ হিমুলিৰ চৌধুৰীপাৰাত আৰক্ষীৰ অভিযান চলোতে আৰক্ষীয়ে ধৰা পেলাইছে ড্ৰাগ সৰবৰাহকাৰীটো আৰু ড্ৰাগ সৰবৰাহকাৰীজনৰ পৰা 33টাকৈ কণ্টেইনাৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে অৰুণাচল প্ৰদেশত বায়ুসেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ MI-17 হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছে হেলিকপ্টাৰখনত দুজন পাইলটসহ আছিল তিনিগৰাকী কৰ্মচাৰী আৰু সৌভাগ্যক্ৰমে আটাইকেইগৰাকীৰে প্ৰাণ ৰক্ষা পৰিছে আন এক হেলিকপ্টাৰ দুৰ্ঘটনা ভূপতিত হৈছে হেলিকপ্টাৰ অৰুণাচল প্ৰদেশৰ এই ঘটনা অৰুণাচল প্ৰদেশত এখন বায়ুসেনাৰ হেলিকপ্টাৰ বায়ুসেনাৰ এখন MI-17 হেলিকপ্টাৰ এই হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে তাত 5 গৰাকী আৰোহী আছিল দুগৰাকী পাইলট তিনিগৰাকী যাত্ৰী আছিল পাইলটসহ তিনিগৰাকী কৰ্মচাৰী আছিল আৰু সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে আটাইকেইজনৰে প্ৰাণ
পুৱাই মহানগৰীত ওলাল 80 কিলো ওজনৰ এটা গৰুৱা মাছ হাতীগাঁৱৰ মাছ ব্যৱসায়ী মুক্তাৰ হুছেইনে বিক্ৰীৰ বাবে বজাৰত উলিয়াইছে মাছটো বৃহৎ আকাৰৰ মাছটো চাবলৈ পুৱাই গোট খালেহি বহু লোক চন্দ্ৰপুৰৰ পৰা অনা এই মাছটো বৰশীত ধৰা হয় বুলি কৈছে ব্যৱসায়ী মুক্তাৰ হুছেইনে মাছটোৰ প্ৰতি কিলোত 600 পৰা 700 টকাকৈ বিক্ৰী কৰা হ'ব বুলিও ক'লে মুক্তাৰ হুছেইনে এটা প্ৰকাণ্ড মাছ গৰুৱা মাছ এটো পুৱাই ওলাইছে গুৱাহাটী মহানগৰীত 80 কিলোগ্ৰাম ওজনৰ এটা প্ৰকাণ্ড মাছ হাতীগাঁৱৰ মাছ ব্যৱসায়ী মুক্তাৰ হুছেইনে ধৰিলে মাছটো বিক্ৰীৰ বাবে বজাৰত উলিয়াইছে মাছটো বৃহৎ আকাৰৰ মাছটো চাবলৈ পুৱাই গোট খাই বহু লোক চন্দ্ৰপুৰৰ পৰা অনা মাছটো বৰশীত ধৰা হয় বুলি ক'লে ব্যৱসায়ীজনে চন্দ্ৰপুৰৰ পৰা আনিছিলোঁ চন্দ্ৰপুৰ কিমান কিলো ওজন এইটো 80 কিলো মান আছে কি মাছ এইটো গৰুৱা মাছ কেতিয়া ধৰিছে ৰাতি ধৰিছে কিহত ধৰিছে এইটো বৰশী দি মাৰিছে আজি এইটো ৰাতিপুৱাই আনিলোঁ এইটো এতিয়া বিক্ৰী কেনেকৈ হ'ব কিলো কিমান দাম হ'ব এইটো আপোনাৰ 600 650 এনেকৈ বিক্ৰী হ'ব কিলো গোটেই মাছটো কিমান দাম হ'ব গোটা মাছটো আপোনাৰ মোটামুটি মাছটো এই ধৰণে হৈ পৰিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু সময়ত আছম বাণিজ্যিক বিৰতিৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা বাংলাপানৰ খেতিৰ পৰাই মই খেতিলৈ জড়িত হৈছোঁ তাৰপিছত লাহে লাহেকৈ মই 2011 চনৰ পৰা ফিচাৰীটো জড়িত হৈছোঁ ফিচাৰী চব্জি খেতি ধান খেতি বুঢ়ো খেতি নেমু বাংলাপানৰ খেতি তামোল মানে খেতিয়কৰ ঘৰত যিখিনি থাকিব লাগে সেইখিনি মই মানে চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকটা বস্তুবিধ মোৰ ঘৰত থাকে মাছৰ পোনা উৎপাদনৰ কামৰ প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে আগন্তুক 2 মাহৰ ভিতৰত পোনা উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব বুলি জানিবলৈ দিয়া তেওঁৰ খেতিত উৎপাদিত ফচল ঢেকিয়াজুৰিৰ লগতে তেজপুৰৰ বজাৰ দখল কৰি আহিছে কৃষিৰ জৰিয়তে আদৰ্শ দেখুওৱা উদ্যমী কৃষক হিৰেনে এতিয়া বহুতৰ বাবে আদৰ্শ হৈ পৰিছে কৃষিকাৰ্য আৰু মীন পালনৰ জৰিয়তে উপাৰ্জনৰ পথ উলিয়াব পাৰি বুলি কৃষকজনে উল্লেখ কৰি এনে কামত একাগ্ৰতাৰে মনোনিৱেশ কৰিলে নিশ্চিতভাৱে স্বাৱলম্বিত হ'ব পাৰি বুলি উল্লেখ কৰে সাংবাদিকৰ আগত কোভিড পৰিস্থিতি শিথিল হোৱাৰ পিছত আৰম্ভ হৈছে ক্ৰীড়াৰ পৰিৱেশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিভিন্ন প্ৰতিযোগিতাসমূহ উজনি অসমৰ ভিতৰত বৃহৎ পৰ্যায়ত গ্ৰামাঞ্চলত সুপ্ত হৈ থকা প্ৰতিভা সম্পন্ন খেলুৱৈসকলক আগুৱাই অনাৰ উদ্দেশ্যৰে তথা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে স্থান লাভ কৰিব পাৰে তাৰে সুযোগ দিয়াৰ লক্ষ্যৰে 2018 বৰ্ষৰ পৰা ধেমাজিৰ গোগামুখৰ মিচিং স্বায়ত্তশাসিত পৰিষদে অনুষ্ঠিত কৰি আহিছে MAC ফুটবল ছুপাৰ লীগ এইবাৰো মিচিং স্বায়ত্তশাসিত পৰিষদে ছুপাৰ লীগৰ তৃতীয় সংস্কৰণৰ খেলৰ 36টা সমষ্টিক সামৰি 6টা জোন কৰি খেল অনুষ্ঠিত কৰাৰ অন্তত মূল বাছনিত উঠা 6টা জোনৰ 6টা দল নিৰ্বাচিত কৰিছে সেই দলসমূহক লৈ গোগামুখৰ মহৰী কেম্পস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আৰম্ভ হৈছে পূৰ্ণ পৰ্যায়ৰ খেল ছুপাৰ লীগৰ খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম জিলা পৰিষদৰ সভাপতি মোহন গগৈ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ আন বহু কেইগৰাকী কাৰ্যবাহী সদস্য সাধাৰণ সদস্যৰ উপৰিও বহুজন বিভিন্ন
জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শনেৰে শুভাৰম্ভণি হয় অনুষ্ঠানৰ। খেল উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসু মদাৰীয়ে। প্ৰথম দিনৰ খেলত চি জনে ই জনৰ সৈতে খেলত অৱতীৰ্ণ হয়। চি জনে ৩-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে ই জনক। এই ফুটবল প্ৰতিযোগিতাত বিজয়ী হোৱা দলটোক উন্নত মানৰ প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰাৰ লগতে আগন্তুক দিনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা বিভিন্ন ক্ৰীড়াৰ উন্নতি সাধনৰ হেতুকে সমষ্টিয়ে ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ তথা বিভিন্ন খেলৰ বাবে আন্তঃগাঁথনি প্ৰস্তুতিৰ কথা সদৰি কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। এতিয়া আজি অপেনিং চেৰিমনিত আমি চি জোন ভাৰ্চেছ আৰু ই জোন ভাৰ্চেছ আমি খেল এতিয়া অপেনিং চেৰিমনি হিচাপত আমি আজি উদ্বোধন কৰা হৈছোঁ আৰু এইটো হিচাপত মানে এতিয়া Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. জলসম্পদ বিভাগৰ অধীনত মাজুলীত খহনীয়া ৰোধৰ কেইবাটাও আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিখিনি মাজুলীত থাকি তেওঁ দৰ্শন কৰে, তেওঁ পৰ্যবেক্ষণ কৰে আৰু ৩০ নৱেম্বৰৰ ভিতৰত আৰম্ভ কৰা হ'ব খহনীয়া ৰোধৰ আঁচনিৰ কাম কাজ। সংবাদ মাধ্যমক এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জলসম্পদ বিভাগৰ অধীনত মাজুলীত খহনীয়া ৰোধৰ কেইবাটাও আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিসমূহ মাজুলীত থাকি গ্ৰহণ কৰে আৰু ৩০ নৱেম্বৰৰ ভিতৰত আৰম্ভ কৰা হ'ব খহনীয়া ৰোধৰ আঁচনিৰ কাম কাজখিনি। আজি আমাৰ অসম চৰকাৰৰ জলসম্পদ বিভাগে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত মাজুলীৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত মিছামাৰা অঞ্চলৰ সোৱণশিৰি নদীৰ বাওঁপাৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 10 কোটি টকা অনুমোদন কৰিছে। এই গাঁওখন বালি জকাইবোৱাত খেৰকটীয়া নদীৰ বাওঁপাৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 2 কোটি 60 লাখ। লুইতঘাট অঞ্চলত খেৰকটীয়া নদীৰ বাওঁপাৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 2 কোটি 30 লাখ। আমাৰ SDRF আঁচনিৰ পৰা জেংৰাই মুখৰ পৰা পকাজৰালৈ থকা খেৰকটীয়া নদীৰ বাওঁপাৰৰ মথাউৰিৰ 2200 মিটাৰ সবলীকৰণ 2 কোটি 50 লাখ। ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ বনগাঁও 3500 মিটাৰ সৰলীকৰণ 2 কোটি 50 লাখ। ব্ৰহ্মপুত্ৰ মথাউৰিৰ জাবৰ চুকত থকা চেক বান্ধটোৰ মেৰামতি 2 কোটি 20 লাখ। দক্ষিণ আহতগুৰি অঞ্চলৰ নমাটিৰ গৰাখহনীয়া নিয়ন্ত্ৰণ 3 কোটি 99 লাখ। ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কেংমেলি অঞ্চলত জিঅ' বেগ 1 কোটি 65 লাখ। মলয়া চাপৰি অঞ্চলৰ সোৱণশিৰি নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ 88 লাখ আৰু ব্ৰহ্মপুত্ৰ মথাউৰি চেনিমৰাজান চুইচ গেটৰ আগমন আৰু নিৰ্গমনৰ নলা নিষ্কাশন 67 লাখ। প্ৰায় 30 কোটি টকাৰ আঁচনি আজি আমি ৰাতিপুৱাই ইয়াতে মন্ত্ৰী ৰণোজ পেগু, পীযুষ হাজৰিকা ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া আমি সকলোৱে মিলি ইয়াতে শুভ উদ্বোধন কৰিলোঁ। অহা 30 তাৰিখে বা তাৰ পৰৱৰ্তী সময়ত আমি মাজুলীৰ বাবে আৰু 30 কোটি টকাৰ আঁচনি মঞ্জুৰি কৰিছোঁ। মোৰ অহা ভ্ৰমণৰ সময়ত নহ'লে মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিকেইটাও উদ্বোধন কৰিব। অৰ্থাৎ 60 কোটি টকাৰ নতুনকৈ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাম আমি হাতত লৈছোঁ।
তিনিচুকীয়াৰ ঘটনা সাংবাদিকক আক্ৰমণ কৰিছে দুৰ্বৃত্তই ফিলবাৰী পেঙেৰী সংযোগী পথৰ তৰাণী বনাঞ্চলত এই ঘটনা ঘটিছে আহত সাংবাদিকজন হৈছে ঘনশ্যাম চেত্ৰী আৰু এই দুৰ্বৃত্তই দুটাকৈ দুৰ্বৃত্ত আছিল চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল চেত্ৰীক দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰিছে সাংবাদিকজনৰ বাইকখনো চিঞৰ বাখৰ কৰাত পলায়ন কৰিলে তাৰ পিছত এই দুই দুৰ্বৃত্তই কিহ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল এই গোটেই ঘটনাটো এতিয়া আৰক্ষীয়ে উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সাংবাদিক সন্থাৰ লগতে সকলোৱে তিনিচুকীয়াত এই সাংবাদিক ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ফিলবাৰী পেঙেৰী সংযোগী পথৰ তৰাণী বনাঞ্চলত এই ঘটনা ঘটিল আহত সাংবাদিকজন ঘনশ্যাম চেত্ৰী আৰু এই দুৰ্বৃত্তই চুকা অস্ত্ৰৰে আক্ৰমণ চলাইছিল দুটাকৈ দুৰ্বৃত্ত আছিল দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰিছে সাংবাদিকজনৰ বাইক চিঞৰ বাখৰ কৰাত পলায়ন কৰিলে দুৰ্বৃত্ত পেঙেৰী অভিমুখে আহি থাকোঁতে বনাঞ্চলত মানে দুজন দুৰ্বৃত্ত দল আছিল তেওঁলোকে ভাইটিক আক্ৰমণ কৰে আৰু চাইকেল ভাঙি চুৰমাৰ কৰে উক্ত সন্দৰ্ভত আমি খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ পেঙেৰী থানালৈ আহোঁ আৰু ঘনশ্যাম ভাইটিক আৰু পেঙেৰী আৰক্ষী প্ৰশাসন লৈ কিনে উক্ত স্থানত মানে বিচাৰ চলায় কথা হ'ল এই তৰাণী বনাঞ্চলত এতিয়া নহয় আপোনাৰ এতিয়া 15-20 বাৰ মানে ঘটনা সংঘটিত হৈছে সেইবাবে আমি পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ক কথাটো অৱগত কৰাইছোঁ আৰু লিখিত মহানগৰীৰ খানাপাৰাত স্থিত হোটেল তাজ ভিভান্তাত অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হয় উত্তৰ পূব MSME কনক্লেভ দেশ স্বাধীন হোৱাৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে অমৃত মহোৎসৱৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত এই MSME কনক্লেভ এই কনক্লেভত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বহুখিনি গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় বিশেষকৈ MSME সেক্টৰ বা MSME খণ্ডটোৰ উত্তৰণৰ বাবে কি ধৰণৰ পদক্ষেপ চৰকাৰে লৈছে আৰু কি ধৰণৰ ব্যৱস্থাৰ মাজেৰে উত্তৰণ ঘটাব পাৰি এই কনক্লেভত বিস্তৃত ৰূপত আলোচনা হয় আলোকপাত কৰা হয় আৰু মহানগৰীৰ খানাপাৰাৰ হোটেল তাজ ভিভান্তাত এই কনক্লেভ অনুষ্ঠিত হৈছিল দেশ স্বাধীন হোৱাৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে অমৃত মহোৎসৱৰ কাৰ্যসূচীৰ অধীনত বা কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত হৈছে এই MSME কনক্লেভ আৰু MSME কনক্লেভত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে জন্মদিনৰ দিনাই ইউটিউব চেনেল মুকলি জুবিন গাৰ্গৰ জ্যোতি চিত্ৰবনত ইউটিউব চেনেল মুকলি কৰিলে জুবিন গাৰ্গে এক অনুষ্ঠান অনুষ্ঠিত হয় জ্যোতি চিত্ৰবনত আৰু অনুষ্ঠানত গীত পৰিৱেশন কৰে জুবিন গাৰ্গে জুবিনৰ ইউটিউব চেনেলটোৰ নাম হৈছে জুবিন গাৰ্গ মিউজিক য'ত উপলব্ধ হ'ব জুবিনৰ নপুৰণি গীতবোৰ অসংখ্য অনুৰাগীৰ উপস্থিতি জ্যোতি চিত্ৰবনত মুকলি কৰা হৈছে এই চেনেলটো জন্মদিনৰ দিনাই ইউটিউব চেনেল মুকলি কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে জুবিন গাৰ্গ মিউজিক নামেৰে এই চেনেলটো মুকলি কৰা হৈছে জ্যোতি চিত্ৰবনত এক অনুষ্ঠানত এই ইউটিউব চেনেল মুকলি কৰা হয় অনুষ্ঠানত গীত পৰিৱেশন কৰিলে জুবিনে আৰু জুবিনৰ ইউটিউব চেনেলটোৰ নাম হৈছে ইতিমধ্যে জনাইছোঁ জুবিন গাৰ্গ মিউজিক য'ত উপলব্ধ হ'ব জুবিনৰ সকলোখিনি নপুৰণি গীত ইফালে সিফালে যেনি তেনি এই মানুহজনক লৈ আমাৰ পোহৰ ল'ৰা নপৰা সেই পোহৰৰ নাম জুবিন গাৰ্গ সেই পোহৰৰে এতিয়া নিগাজী ঠিকনা জুবিন গাৰ্গ মিউজিক জুবিন গাৰ্গৰ ঠিকনা মানি নতুন প্ৰতিটো গানৰ ঘৰ জুবিন গাৰ্গৰ ঠিকনা মানি নতুন প্ৰতিটো প্ৰয়াসৰ আশ্বস্ত এক আশ্ৰয় যাযাবৰ জুবিনে উৰেটো জীৱনৰ দিন ৰাতি মাহ ঋতু চেকুৰি নিজৰ বাবে নিগাজী ঠাই এখনি সাজিছে আপোনাৰ হাতৰ মুঠিত থকা মোবাইল ফোনটোৰ টিপতে থকা ইউটিউবতে সেই ঘৰ নাম জুবিন গাৰ্গ মিউজিক জুবিন আপোনালোকৰ ঘৰৰ ল'ৰাটোৰ ঘৰলৈ নিয়মীয়াকৈ আহিবলৈ আপোনালোকলৈ এয়া আমাৰ আদৰ আকৰ্ষণ আবদান এয়া আপোনালোকৰ সন্মুখত আপোনালোকৰ আটাইতকৈ আপোন জুবিন গাৰ্গৰ
জুবিন গাৰ্গ মিউজিক ইয়াৰে সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ইয়াৰ পিছতে লৈ আহিম লাইভ আৱাৰ ধন্যবাদ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক